নমস্কাৰ। আজিৰ কবিতাৰ আলোচিত বিষয় সেই ফটুৱা ল'ৰাজন। আউল বাউল হৈ থকা জোখতকৈ দীঘল চুলিখিনি, ৰঙা নীলা উজ্জ্বল বৰণৰ, চাৰ্টৰ বুটামো আধা খোল খোৱা, চকুত কলা চশমা, হাতত স্মাৰ্টফোন, ভৰিত জোতা মোজা, হাইলাখ চিনেমাৰ অভিনেতাহে যেন। কাম বন নাইকিয়া, দিনৰ দিনটো টিঘিল ঘিলাই ঘূৰি ফুৰাই জীৱনৰ যেন লক্ষ্য। এইজনেই সেই ফটুৱা ল'ৰাজন। ৰাতিপুৱাই বিচনাতে কৰ্কশ কঠুৱা মাতত সাৰ পুৱাই দিনটোৰ আৰম্ভণি। সন্মুখত দলিয়াই দিয়া চাহকাপৰ এক সোহাত ভাঙি যোৱা অন্তৰখন লাহে লাহে জোৰ পৰে। সকলোৰে এটাই ভাষ্য, চেলবেলীয়া অকামিলা, কি যে ফটুৱা সেই ল'ৰাজন। চিন্তাৰ আকাশত হৃদয়খনত আঁচোৰ পৰে, খোলা চাৰ্টৰ বুটামৰ মাজেৰে ক্ষণে ক্ষণে উশাহ লয়, মুখত চেখৰ গুটখা ভৰাই, চেক লগা ৰঙা ৰঙা দাঁতৰ মাজেৰে বিৰিঙি উঠা বেদনাৰ হাঁহিত দিনটোৰ সময়বোৰ উজ্বলি উঠে। ফটুৱা কৰ্মকাণ্ডৰে আনক হহুৱাইও যে ভাল পোৱা সেই ফটুৱা ল'ৰাজনে। ঘৰত আলু পিঁয়াজ নাই লৈ অহা, দেউতাৰ পেঞ্চনৰ জটবোৰ মাৰি অহা, মাৰ প্ৰেছাৰৰ টেবলেট লৈ অহা, ভনীয়েকক কলেজত থৈ অহা, 101টা অদৰকাৰী কামৰ গৰাকী সেই যে ফটুৱা ল'ৰাজনে। সকলোৰে চিৰপৰিচিত ফটুৱা ল'ৰাজন। বিষাদৰ ছাট ঘৰ সাজি আনৰ হাঁহিত সুখ বিচাৰি পোৱাই যে তাৰ জীৱনৰ সাফল্যতা। বহুৱালীৰ সাজ পিন্ধি অনাই বনাই ঘূৰি ফুৰা, হয় এয়াই সেই ফটুৱা ল'ৰাজন। ধন্যবাদ। एक तो लाइक और शेयर ठोक दीजिए महाकाल का, लाइक और शेयर ठोक दीजिए, 5000 लौटे दिख जाना चाहिए।